সমূহ অসমবাসী ৰাইজ, আজি ৰাস পূৰ্ণিমা। আজি আপোনালোকে ৰাস চাব গৈছে চাগে। আমি দিল্লীত আছোঁ, গতিকে ইয়াততো সেইবোৰ নাই আৰু। আজি বজাৰত গৈছিলোঁ, আলু আনিছিলোঁ 6 কিলো 100 টকা, বন্ধাকবি 1 কিলো 30 টকা, ফুলকবি 1 কিলো 30 টকা, ৰঙা গাজৰ এইটো অসমত নাপায়, এইটো কিলো 20 টকা, বিলাহী 3 কিলো আনিছোঁ 60 টকা, বেঙেনা আনিছোঁ 1.5 কিলো 30 টকা, কোমোৰা এটা আনিছোঁ আপোনাৰ এইটো হ'ল 40 টকা, তাৰপৰা আপোনাৰ পোৰা কল আনিছোঁ 30 টকা 1 কিলো, তাৰপৰা আদা আনিছোঁ কিলো 60 টকা। বিশেষকৈ এই বস্তুটো নহৰু আমাৰ তাত বহুত দাম, ইয়াত কিলো 60 টকা। আৰু এইটো মধুৰি আনিছোঁ 1 কিলো 50 টকা ডাঙৰ ডাঙৰ। আৰু আপেলটো ইয়াত বহুত সস্তা, 1.5 কিলো আপেল আনিছোঁ 90 টকা মাত্ৰ। আৰু মই সুধিছিলোঁ 50 টকাত আজি আপোনাৰ পিঁয়াজ দিছে 3.5 কিলো। আৰু আপোনাৰ বহুতো বস্তু সস্তা ইয়াত। 1 কেৰেট আপেলত 18 কিলো থাকে, মাত্ৰ 400 টকা। ধন্যবাদ।